আজি অসমবাসীৰ বাবে অত্যন্ত এটা দুখবৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ আমাৰ মাজত নাই। অনাকাংক্ষিত এই খবৰটোৱে সকলোকে আজি ম্ৰিয়মান কৰি তুলিছে, সকলোকে আজি কন্দুৱাইছে। এয়া হ'ল আমাৰ বৰপথাৰৰ মাজমজিয়াত থকা হাইস্কুল তিনিআলিত ৰাজহুৱাকৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ অনুষ্ঠান। ইয়াতে বিভিন্ন দল সংগঠন ৰাজনৈতিক নেতাকে আদি কৰি বহু সংখ্যক লোক একত্ৰিত হৈছে মৰমৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যে। মই এই মুহূৰ্তত অকণমান আপোনালোকক পৰিৱেশ দেখুৱাইছোঁ। সৰুপথাৰ সমষ্টিৰ মাননীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়া আহি উপস্থিত হৈছে। তেখেতেও মৰমৰ শিল্পীগৰাকীক এয়া শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। বিভিন্ন দল সংগঠনৰ বিষয়ববীয়াসকল আহি উপস্থিত হৈছেহি আৰু তেওঁলোকেও মৰমৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। মাত্ৰ 52 বছৰ বয়স, এই মাত্ৰ 52 বছৰ বয়সতেই পৃথিৱীৰ পৰা মৰমৰ শিল্পীগৰাকীয়ে মেলানী মগাত আজি প্ৰতিগৰাকী অসমীয়াৰ হৃদয় আজি কঁপি গৈছে। অসমীয়া সংগীত জগতখনৰ কাৰণে এটি অপূৰণীয় ক্ষতি। শেষত মৰমৰ শিল্পীগৰাকীৰ আত্মাৰ সদগতি কামনা কৰিছোঁ। জুবিন দা, আপুনি য'তেই আছে শান্তিত থাকক, কুশলে থাকক।